আজি হল শুভ বিজয়া দশমী আৰু বিজয়া দশমীৰ দিনাখনেই আমি গৈ আছো শুৱালকুছিলৈ বস্ত্ৰনগৰী শুৱালকুছিলৈ আৰু আজি মানে এইবাৰ বস্ত্ৰনগৰী শুৱালকুছিত বিজয়া দশমী কেনেদৰে তাত পালন কৰা হয় তাকে চাবলৈ গৈ আছো। এতিয়া ধুনু মই আৰু মানুহজনী আমি তিনিও আমাৰ ইয়াৰ পৰা এখন টেম্পুত উঠি ললো চেক গেটলৈকে। এতিয়া আমি তিনিও চেক গেটৰ পৰা আৰু এখন টেম্পুত উঠি ললো শুৱালকুছিলৈকে। এই টেম্পুৰ ড্ৰাইভাৰজনে অনবৰতে জুবিনদাৰ গানবিলাক বজাই থাকিল। খুবেই ভাল লাগিল জুবিনদাৰ গানবিলাক যাত্ৰাপথত শুনিবলৈ পালোঁ, খুবেই ভাল লাগিল। এতিয়া আমি শিঙিমাৰী আহি পালোঁ। শিঙিমাৰীতো আহি দেখিবলৈ পালোঁ দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলি আছে, দুৰ্গা পূজাৰ আনন্দ উল্লাস চলি আছে, এইফালে মেলা চলি আছে দুৰ্গা পূজাৰ। এই ৰাস্তাটোৰে গ'লে শুৱালকুছি বংশৰ আৰু বামুণ্ডি পাম। এতিয়া আমি গৈ আছোঁ শুৱালকুছিলৈকে বস্ত্ৰনগৰী শুৱালকুছি। আমি শিঙিমাৰী পাৰ হোৱাৰ পিছতেই মুখলধাৰে বৰষুণ দিয়া আৰম্ভ কৰি দিলে আৰু এইফালে চাওক ইমানেই বৰষুণ দিলে যে এতিয়াও কিন্তু জুবিনদাৰ গান চলিয়ে আছে। তেওঁ এটাৰ পিছত আন এটা জুবিনদাৰ গান চলাই আছে আৰু এইফালে আমাৰ ধুনুজনী বৰষুণৰ পানী চুই ফেলে খুবেই আনন্দ লাভ কৰি আছে। এতিয়া আমি শুৱালকুছিত প্ৰৱেশ কৰিলোঁ আৰু শুৱালকুছিত চাওকচোন প্ৰতি ঘৰৰ পদূলিয়ে পদূলিয়ে কলগছ ৰুইছে আৰু চাকি বন্তি জ্বলাই আছে। খুবেই এটা মধুৰ মুহূৰ্ত, কাৰণ শুৱালকুছিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ পালন কৰি থকা হৈছে। এতিয়া আবেলিৰ সময়, আবেলি শুৱালকুছিৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপটোৰ ফালে এপাক ফুৰিবলৈ আহিলোঁ আৰু এইফালে যদি চাই দুৰ্গা দেৱীক বিসৰ্জনৰ প্ৰস্তুতি চলি আছে আৰু ইয়াতে বিজয়া দশমী উপলক্ষে ৰাৱণ দাহনৰো ব্যৱস্থা কৰা হৈছে। এতিয়া নিৰঞ্জন আৰু মই শুৱালকুছিৰ নদীৰ পাৰত য'ত দুৰ্গা পূজাৰ মণ্ডপ আছে তাত আহিছোঁ আৰু ইয়াতে দুৰ্গা প্ৰতিমা বিসৰ্জনৰ প্ৰস্তুতি চলাই আছে। এফালে একেবাৰে ওচৰতে ব্ৰহ্মপুত্ৰ নদীটো আছে, তাত বিসৰ্জনৰ প্ৰস্তুতি চলাই আছে আৰু এফালে দুৰ্গা পূজাৰ লগতে সমান্তৰালকৈ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ শুৱালকুছিত খুবেই ধুনীয়াকৈ আয়োজন কৰি থকা হৈছে। এতিয়া নিৰঞ্জন আৰু মই শুৱালকুছি গলিয়ে গলিয়ে ঘূৰি আছোঁ আৰু এফালে শুৱালকুছিৰ এতিয়া শুৱালকুছিৰ আন এটা দুৰ্গা পূজাৰ মণ্ডপলৈ আহিলোঁ আৰু ইয়াতে দুৰ্গা পূজাৰ শতবৰ্ষ মহোৎসৱ এইবাৰ পালন কৰা হৈছে। ইয়াতে দুৰ্গা দেৱীক বিসৰ্জনৰ কাৰণে প্ৰস্তুতি চলোৱা হৈ আছে। মণ্ডপৰ পৰা দুৰ্গা দেৱীক ওলাই আছে। দুৰ্গা মাক বিসৰ্জন দিয়াৰ প্ৰস্তুতি চলি আছে। জয় আৰু এইফালে জুবিন দাক চাওক, জুবিন দাক শুৱালকুছি ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু ইতিমধ্যে মূৰ্তি বিসৰ্জনৰ প্ৰস্তুতি আৰম্ভ হৈয়ে গ'ল আৰু মূৰ্তি এতিয়া নদীৰ ঘাটলৈ লৈ যোৱা হৈছে। এইফালে চব মূৰ্তি আৰু এইফালে দুৰ্গা মূৰ্তিত বিসৰ্জন দিবৰ কাৰণে লৈ গৈছে। এইফালে ট্ৰেক্টৰত দুৰ্গা মূৰ্তি লৈ যোৱা হৈ আছে। এতিয়া নদীৰ ঘাটলৈ গৈ আছোঁ য'ত ৰাৱণ দহন কৰা হ'ব আৰু দুৰ্গা মূৰ্তিৰ বিসৰ্জন কৰা হ'ব, মানে ব্ৰহ্মপুত্ৰ নদীৰ ঘাটলৈ গৈ আছোঁ দুৰ্গা দেৱীৰ বিসৰ্জন চাবলৈ। ইয়াতে আহি এতিয়া দেখিবলৈ পালোঁ অজস্ৰ মানুহ, অগণন মানুহ ইয়াতে দশমী পূজা উপলক্ষে একত্ৰিত হৈছে, বিশেষকৈ ৰাৱণ দাহন চাবলৈ। এফালে চাওক কিমান মানুহ। এতিয়া আমি নদীৰ পাৰলৈ গৈ আছোঁ য'ত দুৰ্গা দেৱীক বিসৰ্জন দিয়া হ'ব, তালৈকে গৈ আছোঁ। এতিয়া আমি নদীৰ পাৰলৈকে আহি গৈছোঁ আৰু নদীৰ পাৰত দুৰ্গা দেৱীৰ মূৰ্তিবিলাক আনি ইয়াতে ৰখা হৈছে আৰু এতিয়া দুৰ্গা দেৱীৰ বিসৰ্জন দিয়া হ'ব।
এতিয়া আবেলিৰ 5:10 হ'ল আৰু নদীৰ পাৰলৈ জয় জুবিন দা নদীৰ পাৰলৈ গৈ আছোঁ দুৰ্গা দেৱীৰ বিসৰ্জন দিয়া চাবলৈ। এফালে ৰাস্তাটো যদি চাই মুঠতে বৰষুণ দিয়াৰ কাৰণে ৰাস্তাটো খুবেই বেয়া হৈ গৈছে, বোকা বোকা হৈ গৈছে, কিন্তু তথাপিও দশমী যি পূজা সেই পূজাৰ আনন্দ উল্লাস কৰিবলৈ মানুহ কিন্তু ৰৈ থকা নাই। ইয়াতে নদীৰ পাৰতো বহুত মানুহ। এতিয়া একেবাৰে নদীৰ পাৰত আছোঁ আৰু এফালে দুৰ্গা দেৱীৰ বিসৰ্জন দি আছে। এফালে যদি চাই ঠাইখিনি খুবেই মানে বোকা বোকা ঠাইখিনি, এফালে চাওক ইমান বোকা। মই বোকাৰ ওপৰতে থিয় হৈ আছোঁ আৰু দুৰ্গা দেৱীৰ মূৰ্তি ইয়াৰ পৰা তালৈকে নি বিসৰ্জন দি থকা হৈছে। এতিয়া গধূলি হৈ গ'ল আৰু এফালে দুৰ্গা দেৱীৰ বিসৰ্জন এতিয়াও চলিয়ে আছে আৰু এফালে বোকা বহুত, সেইকাৰণে একেবাৰে নদীৰ মানে পানীৰ ওচৰলৈকে যাই চাব পৰা নাই। আৰু এফালে যদি চাওক মানুহ এতিয়াও আহি আছে গৈ আছে আৰু দুৰ্গা দেৱীৰ প্ৰতিমা এতিয়াও বিসৰ্জন দিবৰ কাৰণে আনি থকা হৈছে। আৰু এতিয়া এফালে ইয়াতে ৰাৱণ দাহনৰো ব্যৱস্থা কৰিছে, যিহেতু এতিয়া ৰাৱণ দাহন চাবলৈ গৈ আছোঁ। এতিয়া লাহে লাহে আন্ধাৰ নামি আহিল আৰু বিজয়া দশমীৰ মুখ্য আকৰ্ষণ হ'ল ৰাৱণ দাহন। সেয়ে ৰাৱণ দাহন চাবলৈ ইয়াতে অসংখ্য হাৰত মানুহ একত্ৰিত হৈছে। আজি ময়ো প্ৰথমবাৰ শুৱালকুছিত ৰাৱণ দাহন চাবলৈ আহিছোঁ, বিজয়া দশমীৰ আনন্দ উপভোগ কৰিব আহিছোঁ। শুৱালকুছিত আজি প্ৰথমবাৰ দুৰ্গা মূৰ্তিৰ বিসৰ্জন মানে দশমী উৎসৱ ইয়াতে চালোঁ, ৰাৱণ দাহন চালোঁ, খুবেই ভাল লাগিল। আৰু এতিয়া ৰাৱণ দাহন কাৰ্যসূচী সম্পূৰ্ণৰূপে শেষ হৈ গ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ।